ওদালগুৰি জিলাৰ মাজবাটত ইউপিপিএল দলৰ বিশেষ সাংগঠনিক সভাত উপস্থিত বিটিআৰ উপমুখ্য কাৰ্যবাহী সদস্য গোবিন্দ চন্দ্ৰ বসুমতাৰী। আজি দিনৰ 2 বজাত ইউপিপিএল দলৰ কাৰ্যালয়ত এখনি বিশেষ সাংগঠনিক সভা অনুষ্ঠিত হয়। ইউপিপিএল দলৰ 39 নম্বৰ 5 নং চেৰফাং ব্লক সমিতিৰ সভাপতি সবিন বসুমতাৰীৰ সভাপতিত্বত অনুষ্ঠিত সভাত বিটিআৰ উপমুখ্য কাৰ্যবাহী সদস্য গোবিন্দ চন্দ্ৰ বসুমতাৰী উপস্থিত থাকি দলৰ সৈনিকসকলক কয় যে আগন্তুক দৰং ওদালগুৰি লোকসভা নিৰ্বাচনৰ মিত্ৰজোঁটৰ মনোনীত প্ৰাৰ্থী দিলীপ শইকীয়াক বিপুল ভোটত আমি জয়যুক্ত কৰাব লাগিব। তাৰ কাৰণে আমাৰ ইউপিপিএল দলৰ সৈনিকসকলে সংকল্প লৈ দলৰ কাম কৰি যাওক বুলি কয় উপমুখ্য কাৰ্যবাহী সদস্য বসুমতাৰীয়ে। উক্ত সাংগঠনিক সভাত ইউপিপিএল দলৰ নীতি আদৰ্শক ভাল পাই বিপিএফ আৰু কংগ্ৰেছ দল ত্যাগ কৰি প্ৰায় 25 জন পুৰুষ মহিলা ইউপিপিএল দলত যোগদান কৰা দেখা যায়। আজিৰ কাৰ্যসূচীত উপস্থিত থাকে ইউপিপিএল দলৰ চাকুখৰ কেন্দ্ৰীয় সভাপতি লালাস্মিত কৰ্মকাৰ, ইউপিপিএল দলৰ মাজবাট ব্লক সমিতিৰ অন্যতম সম্পাদক বলিন বৰা, সম্পাদক জনাৰ্ধন কলিতা, সাংগঠনিক সম্পাদক নন্দলাল শৰ্মাৰ লগতে যুৱ কোষ, মহিলা কোষৰ সভাপতি সম্পাদকসকল উপস্থিত থাকে। মাজবাটৰ পৰা জ্যোতিনাথৰ ৰিপৰ্ট, ইছা 24/7। বক্তব্য দিম বুলি মই থিয় হোৱা নাই। আমি এদিন আপোনালোকক সকলোকো মাতি পেলাই আমি ধুনীয়াকৈ আমাৰ দলৰ যিখিনি মিছন আৰু ভিজন যিখিনি আমাৰ আছে, ইউপিপিএল দলৰ উদ্দেশ্য সেইখিনি আমি ৰেগুলাৰ হিচাপত আমি ইয়াতে বক্তব্য ৰাখিম বা আমি চবে একেলগে মিলি পেলাই আলোচনা কৰিম। সেই সময়ত জাষ্ট মই এজন ব্যক্তি মই চিনাকি দিবৰ কাৰণে উঠিছোঁ। আমাৰ হ'ল আমাৰ যিহেতু আমাৰ বিটিআৰৰ ডিপুটি চিফ, তেখেতৰ আমাৰ ডাঙৰ কন্যা সন্মানীয় আমাৰ মাইনাও বসুমতাৰী, তেখেতক মই আপোনালোকৰ ওচৰত চিনাকি দিব বিচাৰিছোঁ। আৰু তেখেতক মই অনুৰোধ জনাব বিচাৰিছে যাতে আমাৰ দলৰ কৰ্মকৰ্তা আগত যে আমাৰ বিটিআৰৰ ডিপুটি চিফ আৰু আমাৰ দলৰ কৰ্মকৰ্তা যিহেতু চিনি পায়, যাতে কিবা ৰাস্তা ঘাট তেনেকুৱা হয়। আজি আমাৰ 39 নং 5 আজি কিছু আমাৰ বিপিএফ আৰু কংগ্ৰেছৰ কৰ্মীসকলে যোগদান দিবলৈ আহিছিলে। তেখেতসকলক আমি আন্তৰিকতে স্বাগতম জনাইছোঁ। আৰু তেখেতসকলৰ আজি আমাৰ ডিপুটি চিফ ছাৰ গোবিন্দ চন্দ্ৰ বসুমতাৰী তেখেতৰ হাতেদি আমি সকলো কৰ্মকৰ্তাক আমি জইনিং কৰাইছোঁ। লগতে আজি ক'ব লাগিব আমাৰ আজি বৰ্তমান যি ইণ্টাৰ বিটিআৰ বৰ্তমান আমাৰ MP ইলেকশ্যনৰ এটা ঢৌ চলি আছে। তাতে বিভিন্ন মানুহ বিভিন্ন দলত যোগদান তেনেকৈ কাৰ্যসূচী চলি আছে। ঠিক তেনেকৈ আমাৰ ইউপিপিএল দলতো আমাৰ 5 নং সমষ্টিত বিভিন্ন আমাৰ গাঁৱৰ পৰা সমাজকৰ্মী আৰু ৰাজনৈতিক দলত কাম কৰা